নলবাৰীত কৃষি বিভাগৰ দৰৱ ব্যৱহাৰ কৰি কৃষকৰ বিলৈ কৃষি বিভাগৰ ভিটামিন দৰৱ ব্যৱহাৰ কৰি বিস্তৰ ক্ষতি সাধন কৃষি বিভাগক শীঘ্ৰে ক্ষতিপূৰণৰ দাবী নলবাৰীৰ কৃষকৰ বিতৰ্কৈ লগ এৰি নিদিয়া ব্যাগুম কৃষি বিভাগৰ দৰৱ ভিটামিন ব্যৱহাৰ কৰি নলবাৰীত মূৰে কপালে হাত দিবলগীয়া হৈছে বহু কৃষকে কৃষি বিভাগে যোগান ধৰা ভিটামিন দৰৱ ব্যৱহাৰ কৰি যথা সৰ্বোচ্চ হেৰুৱাবলগীয়া হল নলবাৰীৰ একাংশ কৃষকে কৃষকসকলে কৰিছিল এৰি ধানৰ খেতি লহপহকৈ বাঢ়ি অহা খেতিডৰাত কৃষি বিভাগে যোগান ধৰা ভিটামিন আৰু দৰৱ ব্যৱহাৰ কৰি এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে জিলাখনৰ টিহু নগৰৰ সমীপৰ জলখানা ঘোপা পথাৰত একাংশ নিবনুৱা যুৱকে লগ হৈ প্ৰায় 60 বিঘাত কৰিছিল এৰি ধানৰ খেতি যুৱকৰ দলটোক দেখি স্থানীয় কৃষকসকলেও এৰি খেতি আৰম্ভ কৰিছিল কৃষি কৰ্মৰে স্বাৱলম্বিত হোৱাৰ সপোন ৰচি অঞ্চলটোৰ অৰূপ ডেকা সঞ্জয় কলিতা কন্দৰ্প কলিতা গুণেশ্বৰ কলিতা নামৰ শিক্ষিত যুৱকসকলে মিলিত হৈ অভিজ্ঞ কৃষক হিচাপে আনোৱাৰ হুছেইন মাইনাল আলীৰ সহযোগত এৰি ধানৰ খেতি কৰিবলৈ হেঁপাহেৰে আগবাঢ়িছিল যুৱকৰ দলটোৱে পথাৰখনৰ প্ৰায় 60 বিঘা মাটিত এৰি খেতি লগোৱাত নামি পৰে চৰকাৰে জলসিঞ্চন ব্যৱস্থা নথকা পথাৰখনত জেপৰ খাছতীয়া ধন ব্যয় কৰি পানী যোগান ব্যৱস্থা কৰি খেতিডৰা আৰম্ভ কৰিছিল লহপহকৈ বাঢ়ি অহা খেতিডৰা চাবলৈ টিহু মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা গ্ৰাম সেৱককে ধৰি কৃষি বিষয়াই পৰিদৰ্শন কৰিবলৈ গৈছিল কৃষি বিষয়াৰ দলটোৱে যুৱকৰ দলটোৰ কৃষি প্ৰতি থকা আগ্ৰহক প্ৰশংসা কৰি বেছি পৰিমাণৰ ফচল উৎপাদন হ'ব বুলি কৈ বিভাগীয় কীটনাশক দৰৱ আৰু ভিটামিন খেতিডৰাত দিবলৈ পৰামৰ্শ দিয়ে সেই অনুসৰি যুৱকৰ দলটোৱে কৃষি বিভাগে আগবঢ়োৱা দৰৱ আৰু ভিটামিন সংগ্ৰহ কৰি খেতিডৰাত স্প্ৰে কৰি দিয়াৰ পিছত এফালৰ পৰা খেতিডৰা মৰিবলৈ আৰম্ভ কৰে কৃষি বিভাগে আগবঢ়োৱা দৰৱ আৰু ভিটামিন ব্যৱহাৰত যুৱকৰ দলটোৱে নিৰাশাত ভুগিবলগীয়া হৈছে যুৱকৰ দলটোৱে সমগ্ৰ ঘটনা টিহু কৃষি বিভাগক অৱগত কৰে যদিও আজি পৰ্যন্ত ব্যাগুম বিভাগটোৱে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে কেৱল লক্ষাধিক টকা ব্যয় সাপেক্ষে কৃষি কাৰ্যত নামি পৰা যুৱকৰ দলটোৰ সম্প্ৰতি মনোবল ভাগি পৰিছে কৃষি বিভাগৰ পৰামৰ্শত খেতিডৰা অনিষ্ট সাধন হোৱা বুলি আক্ষেপ কৰি কৃষি বিভাগক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই শীঘ্ৰে ক্ষতিপূৰণ দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে যুৱকৰ দলটোৱে আমি 6-7 জন লগ হৈ 55 বিঘা 60 বিঘাৰ ভিতৰত আমি এৰি খেতি কৰিছিলোঁ কৰাৰ পাছত এৰি খেতিখিনি ধুনীয়া হৈছে পইচা পাতিও বহু খৰচ হৈছে এৰি খেতিখিনি বঢ়িয়া সেউজ পৰিৱেশত আহিছে বস্তুখিনি তাৰে পিছত আমি আমাৰ টিহুৰ গ্ৰাম সেৱক এডিঅ আৰু আহিছে আৰু কেইবাজনো মানুহ আহিছে আহি খেতিখিনি বঢ়িয়াকৈ চাই কৈছে যে খেতিখিনি বঢ়িয়া হ'ব আপোনালোকে এখনি ঔষধ আমাৰ অফিচৰ পৰা মানে চৰকাৰৰ পৰা দিম আপোনালোকে আনি এনএন চিষ্টেমত মাৰিব তাৰপিছত আমি 2-3জন যাই ঔষধখিনি আনিলোঁ আনাৰ পাছত 2 দিন পিছত আমি ঔষধখিনি মাৰবা আৰম্ভ কৰিলোঁ মাৰবা আৰম্ভ কৰাত ঔষধখিনি মাৰা মোটামুটি শেষে ভিটামিন দিছি বুন মৰা ঔষধ দিছি মাজি পকা এটা পকা আছে সেই মাজি পকা মানে নধৰাৰ কাৰণে ঔষধটো দিছি দি আমি গোটেইখিনি 4-5 দিনৰ ভিতৰত মাৰলোঁ তাহোঁ যেনেকৈ কৈছি তেনেকৈ মাৰলোঁ মাৰাৰ 3 দিন 4 দিন পিছত এটাই এনেকুৱা হৈছে এটা গছা এনেকৈ মৰি যাব ধৰিছে এইটো মৰি যাব ধৰিছে পানী দিলে বস্তুখিনি মৰি যায় পানী নিদিলে অলপমান কলা চলা হৈ থাকে কিন্তু পানী দিয়াৰ পিছত মৰি যায় তাৰ উপৰিও আমি তাক ফোন কৰিলোঁ যোগাযোগ কৰিলোঁ কৰাৰ পিছত তেখেতসকলে আহিম বুলি কৈছে অহা নাই বৰ্তমানলৈকে আজিও আহিম বুলি কৈছে এতিয়া কিবা আহে না নাহে বা এতিয়া তেখেতসকলে কিবা এটা ভাল ব্যৱস্থা ল'লে ভাল আছিল কাৰণ আমাৰ এতিয়া বহু টকা খৰচ হৈছে বিঘাই প্ৰতি মোটামুটি 10-9.5-10 কাৰোবাৰ 11,000 গৈছে আৰু যোনে মানে নিজে কৰিছে অলপ কম গৈছে গতিকে এই পইচাখিনি হয়তো কিবা এটা অংশ আমি পালেও অলপ সকাহ পালোঁ হয় কাৰণ বহুত কষ্ট হৈছে বহুত এডিঅ'ৰ পৰামৰ্শ গ্ৰাম সেৱকসকলে পৰামৰ্শ দিছে যে এই বস্তুখিনি এনেকৈ আপোনালোকে ব্যৱহাৰ কৰক তাৰ ফলত এই খেতিখন বিধ্বস্ত হৈ গ'ল একোৱেই নাই একদম শোচনীয় পৰিৱেশ কামেই নাই এতিয়া একো আশা কৰিবই নোৱাৰি আৰু এতিয়া টাইমো নাই নতুনকৈ আৰম্ভ কৰা খেতিখন আৰু উঠি আহি যি খেতিখন হ'ব দিলেও সেই আশাও নাই গোটেইখিনি আশা পানী হৈ গ'ল চেঁচা পানী হৈ গ'ল চব